অষ্টম শ্ৰেণীৰ সমূহ ছাত্ৰ-ছাত্ৰীকে শুভেচ্ছা জনাইছো। লুই পেষ্টিয়ৰ নামৰ পাঠটিৰ কুৱেশ্যন আনসাৰ্ছখিনি আমি আজি আলোচনা কৰিম। সো এক্টিভিটি নম্বৰ 1ত কুৱেশ্যনখিনি দিয়া আছে, তাৰ কেনেকৈ এনসাৰ লিখিব লাগিব তাৰ এটা আৰ্হি প্ৰশ্নৰ উত্তৰ দিয়াৰ যত্ন কৰিম। বলা আমি পাঠটো আৰম্ভ কৰোঁ। সো নম্বৰ 1ত দিয়া আছে answer the following questions to check your understanding. Question number A. What happened one day while Louis Pasteur was playing with his friends? Louis Pasteur লৰালিকালত আবুৱা নামৰ চহৰখনত এবাৰ এদিনাখন যেতিয়া বন্ধুসকলৰ লগত খেলি আছিল তেতিয়া কি ঘটিছিল তোমালোকৰ মনত আছে নিশ্চয় পাঠটোত পাইছিলা যে এজন মানুহ তেওঁৰ ফালে দৌৰি অহা দেখা পাইছিল কাৰণ মানুহজনে শুনিছিল যে আন এজন মানুহক কুকুৰ নিচিয়া বাঘে কামুৰিছিল বুলি নহয় জানো। সো এনসাৰ হ'ব one day while Louis was playing with his friends a frightened man came running towards him because he had heard that a man was bitten by a mad wolf. So এটো হল এনসার। এই মানুহজন লুইয়ে খেলি থাকোতে কি হৈছিল লুইয়ে যেতিয়া খেলি আছিল বন্ধুসকলৰ লগত তেতিয়া ফ্ৰাইটেণ্ড মেন এজন ভয়াতুৰ মানে খুব বেছিকৈ ভয় খোৱা মানুহ এজন দৌৰি তেওঁৰ ফালে আহি আছিল কাৰণ সেই মানুহজনে শুনিছিল যে আন এগৰাকী ব্যক্তিক a man was bitten by a mad wolf মানে হৈছে বলিয়া কুকুৰ নিচিনা বাঘ বাঘে কামুৰিছিল বুলি শুনিছিল। Question number B. What does rabies cause in human beings? So মানৱ শৰীৰত বা মানুহৰ শৰীৰত ৰেবিছে কেনে ধৰণে ক্ৰিয়া কৰে? So rabies causes inflammation in human brain. ৰেবিছে কি কৰে মানুহৰ ব্ৰেইনত ক্ষতি কৰে। আৰু human beings who gets rabies go mad and have finally die. আৰু যিগৰাকী ব্যক্তি ৰেবিছৰ দ্বাৰা আক্ৰান্ত হয় তেখেত বলিয়া হৈ যায় পগলা হৈ যায় আৰু শেষত সেই ব্যক্তিজনৰ মৃত্যু ঘটে। Question number C. What experiments did Pasteur conduct on rabbits? ৰেবিটৰ ওপৰত ৰেবিট মানে শহাপহুৰ ওপৰত পেষ্টিয়ৰে কি এক্সপেৰিমেন্ট চলাইছিল কি পৰীক্ষা চলাইছিল? Pasteur treated the rabbits by injecting them with the same virus and was successful in curing them in his experiments. So Pasteur কি কৰিছিল ৰেবিট শহাপহুবিলাক মানে বলিয়া জীৱ-জন্তুৱে কামুৰা শহাপহুক ৰেবিট ভাইৰাছেৰে ইনজেকচন কৰি সেই ভাইৰাছটো আকৌ সেই শহাপহুৰ গালৈ দি দিয়া হৈছিল আৰু এনে কৰাৰ ফলত তেওঁৰ যেটো এই পদ্ধতি চিকিৎসা ৰেবিটক চিকিৎসা কৰাৰ যেটো পদ্ধতি এটো সফল হৈছিল এই পদ্ধতিতে তেওঁ সফলতা লাভ কৰিছিল। Question number D চাওঁতে আমি Who was Pasteur's first human patient? Was his treatment successful? Pasteurer প্ৰথম মানৱ পেশেন্ট মানে ৰোগী Pasteurer প্ৰথম মানৱ ৰোগী গৰাকী কোন আছিল মানে ইতিমধ্যেতো মানুহৰ গাত এই ঔষধটো ব্যৱহাৰ কৰাৰ আগত ক'ত ব্যৱহাৰ কৰিছিল ৰেবিটৰ গাত মানে শহাপহুৰ গাত কিন্তু প্ৰথম মানৱ ৰোগী গৰাকী কোন আছিল Pasteurer ৰেবিছ বেমাৰ সম্পৰ্কে। So school boy was Pasteur's first human patient. তোমালোকে ক্লাছত পাইছিলা পাঠটোত পাইছিলা যে স্কুলীয়া ছাত্ৰ এজন যেতিয়া ঘৰলৈ গৈ আছিল তেতিয়া কুকুৰে কামুৰিছিল বৰিয়া কুকুৰে কামুৰিছিল আৰু সেই গৰাকী আছিল Pasteurer প্ৰথম মানৱ ৰোগী। Yes, his treatment was successful. আৰু এই চিকিৎসাত তেওঁ সাকসেস লাভ কৰিছিল নে সফলতা লাভ কৰিছিল নে হয় তেখেতে সফলতা লাভ কৰিছিল। Question number E চাওঁ আমি এতিয়া When and where did the French government establish the Pasteur Institute? What is it famous for? When মানে কেতিয়া where মানে ক'ত কেতিয়া আৰু ক'ত ফৰাচী চৰকাৰে Pasteur Institute নামেৰে ইনষ্টিটিউট অনুষ্ঠান এটাৰ জন্ম দিছিল বা প্ৰতিষ্ঠা কৰিছিল What is it famous for? আৰু এই অনুষ্ঠান ভাগ
কিহৰ বাবে বিখ্যাত আছিল উত্তৰ হ'ব the French government established Pasteur Institute in 1888 in Paris 1888 চনত পেৰিছ চহৰত Pasteur Institute নামেৰে এখন ইনষ্টিটিউট স্থাপন কৰিছিল it is famous for the study of biology microorganism diseases and vaccines এই ইনষ্টিটিউটটো কিহৰ বাবে বিখ্যাত আছিল এটা ষ্টাডি অফ কিহৰ অধ্যয়নৰ বাবে বিখ্যাত আছিল বায়োলজি মাইক্ৰোঅৰ্গানিজম ডিজিজ আৰু ভ্যাকচিন এই সম্পৰ্কীয় অধ্যয়নৰ বাবে এই ইনষ্টিটিউটটো বিখ্যাত আছিল আজিলে আমাৰ ক্লাছটো ইমানতে শেষ হ'ব আজি এক্টিভিটি নম্বৰ 1 যেটা আছিল কোৱেশ্চন আনসাৰ্স খিনি আলোচনা কৰিলো নেক্সট ক্লাছত আমি এক্টিভিটি নম্বৰ 3 আৰু 4 আলোচনা কৰিম